নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি এজন ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যদিও মই এজন ব্যক্তিৰ ওপৰত ভিডিঅ'বোৰ বনাওঁ, তেওঁৰ লগত আমাৰ সমাজৰ সকলো ব্যক্তিৰ সম্পৰ্ক আছে। তো মই আজি যিজন ব্যক্তিৰ বিষয়ে ভিডিঅ' বনাবলৈ ওলাইছোঁ, তেওঁৰ নাম হ'ল পৰীক্ষিত ৰায়দঙীয়া। তেওঁ কোন হয়? তেওঁ ONGC মানে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড, তাৰে তেওঁ এজন কৰ্মচাৰী হয়। চাকৰি কৰে, ভাল দৰমহা পায়, বিবাহিত মানে পুৰুষ পত্নী আছে, দুজন সন্তান আছে। এটা ধুনীয়া জীৱন আৰু বিলাসী জীৱন বুলি ক'ব পাৰি। মানে আমাৰ তুলনাত আমি যিটো জীৱন কটাই আছোঁ, এইটো মই কম পিছলৈ। মোৰ মানে ব্যক্তিগত জীৱনৰ তথ্যবোৰো আপোনাৰ কেমেৰাৰ সন্মুখলৈ আনিম লাহে লাহে। তো আমাৰ তুলনাত মানে এটা বিলাসী জীৱন ক'ব পাৰি। তো আমাৰ ক্ষেত্ৰত কি হয়, প্ৰতিজন মানুহৰ ক্ষেত্ৰতে আপোনাৰ জীৱনটো ধুনীয়াকৈ গৈ আছে, আপুনি দিনবোৰ সুখেৰে পাৰ কৰি আছে, দৈনন্দিন জীৱনত আপুনি কামবোৰ কৰি গৈছে। তাৰে মাজতে আপোনাৰ লগত এনেকুৱা ঘটনা ঘটি যাব, আপুনি মানে তলকিবই নোৱাৰিব। আৰু সেই ঘটনাটোৱে আপোনাৰ জীৱনত মানে এটা ডাঙৰ এফেক্ট কৰি দিব। তো তেনেকুৱা ঘটনা এটা হৈ গ'ল আপোনাৰ পৰীক্ষিত ৰায়দঙীয়া নামৰ যুৱকজনৰ লগত। যুৱক বুলিয়ে ক'ব লাগিব, কাৰণ বেছি বয়সৰ মানুহো নহয়। তো মানে কথাটো হ'ল কি, এই কথাটো মই কিয় কৈ আছোঁ আৰু এইখিনি কথা মই ক'ত গম পালোঁ? এইখিনি কথা মই পালোঁ আপোনাৰ NB নিউজ নামৰ এটা নিউজ চেনেল আছে। মালিকজনৰ নাম আপোনাৰ নৃপেন্দ্ৰ দাস, মোৰ লগত চিনাকি হয়, ভাল সম্পৰ্ক। তো তেওঁৰ ইউটিউব চেনেলটো, তেওঁৰ যিটো নিউজ চেনেল, সেইটো মই ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিছোঁ। তো তেওঁৰ নিউজবোৰ মোৰ তাত আহি থাকে। তো এই বাতৰিটোও মোৰ তাত আহি গ'ল। তো এই বাতৰিটো, ঘটনাটো হ'ল কি, মানে তেওঁ স্কৰপিঅ' গাড়ীত এগৰাকী যুৱতী, মানে এগৰাকী নাবালিকা বুলি কৈছে বাতৰিত কোৱা মতে দেই, নাবালিকাৰ সৈতে অনৈতিক কৰ্মত লিপ্ত হৈছে। ঠিক আছে, অনৈতিক কৰ্মত লিপ্ত হৈছে, সেইটো আকৌ ভিডিঅ' বনাইছে। ঠিক আছে, ভিডিঅ' বনাইছে, সেই ভিডিঅ' আকৌ ভাইৰেল হৈছে। চাওক মানে কাহিনী মানে ক'ৰ পৰা ক'ত গুচি গৈছে। আচ্ছা, ভিডিঅ' বনালে কোনে, সেইটো এটা বিষয়। 2 নম্বৰ হ'ল কি, ভিডিঅ' ভাইৰেল কোনে কৰিলে, সেইটো এটা বিষয়। কাৰণ তেওঁতো আৰু নিজে বনাই নিজে ভাইৰেল নকৰে, ইয়াত কোনোবা জড়িত আছে। যিহেতু মই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট একো নাজানো দেই। এতিয়া পৰীক্ষিত ৰায়দঙীয়াৰ ঘৈণীয়েকে চাই বা তেওঁৰ কোনোবা সম্পৰ্কীয় মানুহে চাই মোৰ ভিডিঅ', যদি চাবও পাৰে, কাৰণ মই ইউটিউবত ভিডিঅ' দি আছোঁ ভাই। কোনোবাত তাত গুচি যাব, শ্বেয়াৰ কৰি দিব, ক'ত গুচি যাব পাত্তা নাই। তো যদি চাই, তেতিয়া হয়তো মোক মানে ব্যক্তিগত আক্ৰমণ কৰা বুলি মোক ক'ব পাৰে। কিন্তু মই কোনো ধৰণৰ তেওঁৰ লগত মোৰ ব্যক্তিগত আক্ষেপ নাই। তেওঁ কোন মই জনা নাছিলোঁ, একো মোৰ তেওঁৰ লগত একোৱেই নাই, মানে নাথিং এলছ। তো তেনেহ'লে সেইকাৰণে মই কৈ আছোঁ যে মই যিহেতু ভিডিঅ'ত ব্যক্তিৰ নাম উল্লেখ কৰোঁ, ইয়াৰ আগৰ ভিডিঅ'টো মই বিভিন্ন ব্যক্তিৰ নাম উল্লেখ কৰি ভিডিঅ' বনাইছোঁ। তো তেওঁলোকৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্কও নাই, ব্যক্তিগত আক্ষেপো নাই, আৰু ব্যক্তিগত মোৰ কোনো ধৰণৰ যোগাযোগ নাই। আৰু মই তেওঁলোকৰ লগত মোৰ দেখা সাক্ষাতো হোৱা নাই বহুত মানুহৰ লগত। ডাইৰেক্ট মই কেমেৰাত নাম কৈ কিনে ভিডিঅ' বনাই থাকোঁ। ঠিক আছে। আচ্ছা, এই মানুহজনৰ তো এই যে ভাইৰেল হোৱাৰ পিছত যিজন নাবালিকাৰ সৈতে তেওঁ অনৈতিক কাৰ্যত লিপ্ত হৈছিলে, তেওঁলোকৰ পৰিয়ালে অভিযোগ দি দিলে আৰক্ষী চকীত। অভিযোগ দিয়াৰ লগে লগে গোচৰ দিলে। গোচৰত কি হ'ল, মানে পক্সো আইনত পৰি গ'ল। পক্সো আইন মানে 18 বছৰৰ বয়সৰ তলৰ ছোৱালীৰ সৈতে যদি আপুনি শাৰীৰিক সম্পৰ্ক কৰে, আৰু সেই শাৰীৰিক সম্পৰ্কটো যদি তেওঁ মানি নলয়, মানে তেওঁ যদি সেইটো গোচৰ দি দিয়ে, আপোনাৰ বিৰুদ্ধে যদি কেছ ফাইল কৰি দিয়ে, তেতিয়াহ'লে আপুনি পক্সো আইনত ফচি গ'ল। পক্সো আইনত ফচি গ'ল মানে আপোনাৰ জেলত যাব, কিবা কিবি হ'ব, এইবোৰ হৈ থাকিব।
আচ্ছা, তো এই মানুহজনৰ লগত হৈ গ'ল এই কেছটো। তো চাওক, মানে এটা ধুনীয়া জীৱন আপোনাৰ গৈ থকাৰ পিছত কি প্ৰয়োজন আছিল এইবোৰ কৰাৰ? কোনো প্ৰয়োজন নাছিল। কিন্তু আমি জীৱনত এনেকুৱা কিছুমান ভুল কৰোঁ, অপ্ৰয়োজনীয় কাম কৰোঁ, অপ্ৰয়োজনীয় সিদ্ধান্ত লওঁ আৰু হৈ যায়। তেওঁ নিজেও পাত্তা পোৱা নাই কি হ'ল। এতিয়া তেওঁৰ মতামতটো মই লোৱাটো সম্ভৱ নহয়। তো সেইকাৰণে মই নিৰপেক্ষভাৱে কথাখিনি ক'লোঁ। তেওঁ আপোনাৰ ONGC শিৱসাগৰ নাজিৰাত 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। তো ঠিক আছে, যদি মই পিছলৈ যদি তেওঁৰ লগত কথা পাতিবলৈ সুবিধা পাওঁ চেষ্টা কৰিম। তো ইয়াৰ পৰা আমাৰ ছ'চিয়েল মেছেজটো কি? চবতকৈ ডাঙৰ পইণ্টটো সেইটো। ছ'চিয়েল মেছেজটো হ'ল আপুনি প্ৰতিটো মুহূৰ্তত সাৱধান হোৱা প্ৰয়োজন। কোন মুহূৰ্তত আপোনাৰ সৈতে খেল হৈ যাব, কোন মুহূৰ্তত আপুনি ভাইৰেল হৈ যাব, কোন মুহূৰ্তত আপুনি ফচি যাব, তাৰ কোনো গেৰাণ্টি নাই। মানে ছ'চিয়েল মেছেজ সেইটোৱে। আৰু কথাটো এনেকুৱা আপুনি ভাবিব লাগে যে এইটো পৰীক্ষিত ৰাইডঙীয়াৰ সৈতেহে হৈছে, মোৰ লগততো হোৱা নাই। আৰে আপোনাৰ লগতো হ'ব পাৰে, মোৰ লগতো হ'ব পাৰে। সেইটো হ'ল ছ'চিয়েল মেছেজ। ঠিক আছে, ধন্যবাদ।